আজি 4-5 দিন মানৰ পৰা মোৰ ভিডিঅ'বিলাকত মানুহে কমেণ্ট কৰি আছে যে ৰাজীৱ হদিয়াৰ ওপৰত মই কিয় একো কোৱা নাই। একচুৱেলি মই সময় পোৱা নাছিলোঁ। বেছিভাগ মানুহে কমেণ্ট কৰিছে আৰু দেখিছোঁ ছ'চিয়েল মিডিয়াত যে জুবিন গাৰ্গে তেওঁক চিনি নাপাওঁ বুলি ক'লে আৰু বহুত মানুহে বেয়াও পাইছে ক'ব গ'লে। এতিয়া মোৰ প্ৰতিক্ৰিয়া বহুত মানুহে খুজিছে মানে কমেণ্টটো থৈ দি জুবিন গাৰ্গে যে চিনি নাপাওঁ বুলি যে ক'লে বা বহুত মানুহে কৈছে চিনি নাপাইছিল। সঁচা ক'বলৈ তেওঁক চিনি নাপাইছিল বেছিভাগ মানুহে, খুব কম মানুহে চিনি পাইছিল। মই নাপাইছিলোঁ কাৰণ মোৰ 2-এজন ছিংগাৰৰ লগত মই ইফাল ইফাল ঘূৰি ফুৰোঁ, গতিকে তেনেকৈ মই তেওঁক পাইছোঁ। মানে ফিজিকেলি লগ পোৱা নাই, কিন্তু তেওঁৰ কথা শুনিছোঁ বা মই গান চান চাইছোঁ। খুব ভাল কাম কৰি আছিল। ক'ব গ'লে আজিৰ ডেটত যিখিনি ছিংগাৰ আছে, যিখিনি নতুন ছিংগাৰ, মানে জুবিন দা পপন তেওঁলোকৰ কথা মই পতা নাই, যিখিনি নতুন ছিংগাৰ আছিল এই গোটেইখিনি ছিংগাৰৰ ভিতৰত একমাত্ৰ ৰাজীৱ হদিয়া এজন এনেকুৱা আছিল যিয়ে আমাৰ জাতিৰ কাৰণে, ভাষাৰ কাৰণে, মাটিৰ কাৰণে গান গাইছিল। তেওঁৰ প্ৰত্যেকটা গানত আপোনালোকে চাব এটা এটা মেছেজ আছে, মানুহৰ মেছেজ, সমাজৰ মেছেজ। তো যিকি নহওক হৈ গ'ল আৰু উপায় নাই। এতিয়া কথাটো হ'ল মানুহে যে চিনি যে পোৱা নাছিল বা জুবিনদাও যে চিনি নোপোৱা বুলি যে কৈছে, এই বস্তুবিলাক কিয় হয় জানেনে? প্ৰব্লেমটো হ'ল আমাৰ যিটো পৰিৱেশ, আমাৰ যিটো ইক'চিষ্টেম, এই বস্তুবিলাক বেয়া। প্ৰথম জগৰীয়া হ'ল আমি মানুহবিলাক। আমি পাব্লিকে ৰাজীৱ হদিয়াৰ গান আমি নাচাওঁ, আমাক লাগে সেই প্ৰেমৰ গান, ৰোমান্টিক গান। ছোৱালী থাকিব লাগিব, ছোৱালী নাচিব লাগিব, তেতিয়াহে ইউটিউবত গান চলে। ৰোমান্টিক গান হ'ব লাগিব। বুকু, হিয়া, মৰম, চেনে এইবিলাক শব্দ নাথাকিলে অসমীয়া ভাষাত গান নচলে। প্ৰব্লেমটো হৈছে সেইটো। কিন্তু ৰাজীৱ হদিয়াৰ গানবিলাকতো এইবোৰ নাছিল। সম্পূৰ্ণ আমাৰ ভাষাৰ কাৰণে গান গাইছিল, জাতিৰ কাৰণে গান গাইছিল, মাটিৰ কাৰণে গান গাইছিল। আপোনালোকে চাব যদি চোৱা নাই। গতিকে কথাটো তেনেকুৱা, আমি মানুহবিলাকে আল্টু ফাল্টু বস্তুবিলাক চাওঁ কাৰণে ৰাজীৱ হদিয়া আজিৰ ডেটত আণ্ডাৰ ৰেটেড হৈ আছিল বা উপেক্ষিত হৈ আছিল। আৰু এটা কথা, যিখিনি নিউজ চেনেল আছে, নিউজ চেনেলখিনি কাক প্ৰমোট কৰে চাবচোন। যিখিনি দামী দামী ছিংগাৰ, যোনে 10 লাখ, 12 লাখ, 7 লাখ, 8 লাখত ষ্টেজত উঠে, তেনেকুৱা ছিংগাৰকে আজিকালিৰ চেনেলবিলাকে প্ৰমোট কৰে। এতিয়া ৰাজীৱ হদিয়াটো তেনেকুৱা নাছিল। ৰাজীৱ হদিয়াই যিখিনি কাম কৰিছে আপোনালোকে ভালকৈ মাইণ্ড কৰিব, তেওঁ টকাৰ কাৰণে কৰা নাছিলে। আৰু মই বেলেগ বেলেগ মানুহৰ পৰা ৰিভিউ লৈছোঁ, তেওঁ টকা যে ঘটিব লাগে সেইটো বস্তু শিকাই নাছিলে। ৰাজীৱ হদিয়াৰ যিখিনি কাম না, এইখিনি অতুলনীয়, যাক মূল্যৰে কিনিব নোৱাৰি দেই। আৰু এটা কথা দেই, চেনেলবিলাকো কৈছোঁ, চেনেলবিলাকে ইমান প্ৰমোট কৰে এইবিলাক যে বজাই থাকে যে এটা এটা ক্লিপ ফাংচনৰ। ৰাজীৱ হদিয়াৰ আপোনালোকে কেইটা ক্লিপ পাইছে নিউজ চেনেলত? এতিয়া এইকেইদিন বজাই আছে, এইকেইদিন তেওঁলোকে চান্স লৈছে TRPৰ কাৰণে, এইকেইদিন বজাইছে, কিন্তু ইয়াৰ আগতে কিন্তু বজোৱা নাছিল। আপোনালোকে চাব, মই নাম নকওঁ, ডাঙৰ ডাঙৰ ছিংগাৰবিলাকৰ ফটো এখন লগাই পেলাই জন্মদিনত মানে হেৰি কৰে, উইচ কৰে, শুভেচ্ছা দিয়ে যে আজি আমুকৰ জন্মদিন, আপোনালোকে কমেণ্টত তেওঁক উইচ কৰক। আপোনালোকে ৰাজীৱ হদিয়াৰ ফটো দেখা পাইছে কেতিয়াবা নিউজ চেনেলৰ কোনোবাটো পষ্টত? নাই। গতিকে সংবাদ মাধ্যমবিলাকো কম নহয়, তেওঁলোকো জগৰীয়া এই বস্তুটোৰ কাৰণে যে ৰাজীৱ হদিয়াক আজিৰ ডেটত কিয় চিনি নাপায়। আৰু এটা কথা দেই, মই জুবিন দাক এই বিষয়টোত নাটানিলে নহ'ব, কাৰণ জুবিন দাই এটা এনেকুৱা ধৰণৰ মন্তব্য দিলে যিটো একচুৱেলি হজম নহয়। জুবিন দাই ক'লে যে তেওঁ হেনো চিনি নাপায়। জুবিন দা ক'ব গ'লে ইমান ছিনিয়ৰ মানুহ, আৰু তেওঁ ক'ব গ'লে আজিৰ ডেটত দেই অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰি হওক, চিনেমা ইণ্ডাষ্ট্ৰিত তেওঁ ক'ব গ'লে অভিভাৱক। মই ক'লোঁ নহয়, ইমান যিমান ল'ৰা ছোৱালী আছে আজিৰ ডেটত এইটো ইণ্ডাষ্ট্ৰিত, মিউজিক লাইনত হওক বা চিনেমা লাইনত, জুবিন দাৰ আগত কথা ক'ব সাহস নকৰে। ওচৰত গৈ পেলাই থিয় হৈ থাকে, দাদা দাদা দাদা। মানে ক'ব গ'লে তেওঁক বহুত ৰেচপেক্টো কৰে, ভয়ো কৰে। সেইটো বেয়া কথা নহয়। চাওক, জুবিন দাক মই এটা কথা ক'ব খোজোঁ, আপুনি কাক চিনি নাপাওঁ বুলি ক'লে জানেনে? যিজনে 2014ত আপোনাক গান গোৱাইছিল, তেওঁ মিউজিক কৰা এলবামত গান গোৱাইছিল আপোনাক, আপুনি চিনি নাপায় ঠিক আছে, কিন্তু এটা কথা আপোনাৰ দায়িত্ব থাকিব যে কোনে কোনে কাম কৰি আছে, কমচে কম এই ইণ্ডাষ্ট্ৰিটোৰ, কমচে কম সেইটো কমিউনিটিৰ মানুহখিনিক আপুনি ভালদৰে চিনাটো দৰকাৰ। যিখিনি মানুহে নতুনকৈ গাই আছে, ছিংগাৰ হওক বা এক্টৰ, তাহাঁতক যদি অকণমান যদি আপুনি চিনি পাওঁ বুলি কয় নহয়, তেতিয়াহ'লে তাহাঁতে বহুত উৎসাহ পায়, তেওঁলোকে বেয়া কাম নকৰে। আৰু আপুনি কিছুমান মানুহক চিনি নাপাওঁ বুলি কোৱাৰ কাৰণে আজিৰ ডেটত কি গান ওলাইছে জানেনে? দিলে ডাং খাব, কিবা ডাং খাব, এইবোৰ গান যে ওলায়, কিহৰ কাৰণে ওলাই আছে? কাৰণ আপোনালোকে নামত অভিভাৱক, আপোনালোকে সেইখিনি অকণমান দায়িত্ব ল'ব লাগে। আপোনালোকে সৰুখিনিক অকণমান কণ্ট্ৰল কৰিব লাগে। আপুনি চিনি নাপায়, কিন্তু চিনাকি হ'ব লাগে, ভালদৰে কথা পাতিব লাগে। ৰাজীৱ হদিয়াৰ যিহেতু এলবামত আপুনি গান গাইছে, তেওঁ মিউজিক কৰা, গতিকে চিনি নাপাওঁ বুলি ক'লে বহুত দুখৰ কথা। আৰু চাওক, আপোনাৰ যেতিয়া বেমাৰ হৈছিল 2020ত নে কেতিয়া, মই পষ্টটো দেখিছোঁ, ৰাজীৱ হদিয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, তেওঁ ছ'চিয়েল মিডিয়াত পষ্ট লিখিছিল যে দাদা সোনকালে সুস্থ হৈ আহক। গতিকে আপুনি যদি সেইজন মানুহক যদি চিনি নাপাওঁ বুলি কয় নহয়, বহুত লাজৰ কথা, বহুত দুখৰ কথা। আৰু ভিডিঅ'টোৰ যোগেদি মই এটা মেছেজ দিব খোজোঁ, আমি মানুহবিলাক না অকণমান চেঞ্জ হ'ব লাগে, ভাল ভাল কণ্টেণ্টবিলাক চাব লাগে,
ভাল ভাল শিল্পীখিনিক আমি অকণমান উৎসাহ দিয়া দৰকাৰ। আমি ফাল্টু কণ্টেণ্টবিলাক চাই থাকিলে ভাল মানুহখিনি ডিপ্ৰেশ্যন আহি যায়, তেওঁলোকে ক'ৰবাতে থাকি যায়। এইবোৰ একদম বেয়া কথা। আৰু চেনেলখিনিকো কৈছোঁ, আপোনালোকে অকল TRPৰ কাৰণে এই আল্টু ফাল্টুবিলাক দেখাই নাথাকিব। এই ৰাজীৱ হদিয়াৰ নিচিনা শিল্পীক আপোনালোকে প্ৰমোট কৰিব লাগিছিল। আৰু যিখিনি ছিনিয়ৰ যিখিনি আৰ্টিষ্ট আছে, শিল্পী আছে, যেনেকৈ জুবিন দা হওক বা যোনে কি নহওক, আপোনালোকে অকণমান আপোনালোকৰ কমিউনিটিত মানে যিখিনি ছিংগাৰ হওক বা যিখিনি শিল্পী আছে নতুন, সেইখিনিক অকণমান উৎসাহ দিব লাগে, অকণমান চা চিনাকি হ'ব লাগে। কাৰণ চাওক, আপুনি যেতিয়া আজি চিনি নাপাওঁ বুলি কৈছে নহয়, ৰাজীৱ হদিয়াৰ আত্মাই কিন্তু শান্তি পোৱা নাই। গতিকে মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ৰাজীৱ